So hello everyone, welcome back to Homgyan Hourav আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আৰু আজি আমি আলোচনা কৰিম মেথছৰ কিছুমান ইম্পৰ্টেন্ট কুৱেশ্যন সো আহক আমি পলম নকৰাকৈ আজি ভিডিঅ'টো আৰম্ভ কৰোঁ সো আজি আমাৰ সেশনৰ প্ৰথমটো কুৱেশ্যন দিয়া আছে A can do a piece of work in 20 days অৰ্থাৎ এই এটা কাম 20 দিনত কৰিব পাৰে যেটো কাম বি এ 12 দিনত কৰিব পাৰে বি এ 9 দিন কাম কৰে বাকি কাম শেষ কৰিবলৈ এক কিমান দিন লাগিব অৰ্থাৎ এই নামৰ ব্যক্তিজনে 20 দিন কাম কৰি অকলে কামটো শেষ কৰি দিয়ে বি এ 12 দিন কাম কৰি অকলে কামটো শেষ কৰি দিয়ে অৰ্থাৎ বি এৰ এফিচিয়েন্সি বেছি আমি হেতু কম পাব পাৰো গতিকে এ আৰু বি আমি লসাগু উলিয়াই লওঁ 20 আৰু 12 2 এৰি যাব 10 বাৰ 2 এৰি যাব 6 বাৰ 2 এৰি যাব 5 বাৰ 2 এৰি যাব 3 বাৰ 2 দুগুণ 4 4 5 গুণ 20 20 3 গুণ 60 অৰ্থাৎ টোটাল কাম হল 60 এই কৰে 20 দিনত বি কৰে 12 দিনত বি এ কৰে গতিকে বিৰ এফিচিয়েন্সি 5 12 5 গুণ 60 এর এফিচিয়েন্সি 3 20 3 গুণ 60 এর এফিচিয়েন্সি 3 এতিয়া আমাক কৈছে যে বি এ 9 দিন কাম কৰে বি এ 9 দিন কাম কৰে অৰ্থাৎ 9 5 গুণ 45 বি এ 9 দিন কাম কৰে 9 5 গুণ 45 কাম শেষ হ'ল বাকি থাকিল কিমান কাম 60 ৰ পৰা 45 বিয়োগ কৰিলে 15 বাকি ৰব 15 বাকি ৰব সো হে 15 কাম এ কৰিব লাগে 15 কাম এ কৰিব 3 এফিচিয়েন্সি ৰে 5 দিন অৰ্থাৎ বি এ যদি 9 দিন কাম কৰে সেই কামটো এক বাকি কাম শেষ কৰিবলৈ এক কিমান দিন লাগিব 15 দিন 5 দিন লাগিব এক 5 দিন লাগিব সো দিস ইজ দা রাইট আনসার এটো হ'ব রাইট আনসার 5 দিন সো আহক আমি নেক্সট কুৱেশ্যন টো লৈ যাওঁ এককৰ ঘৰৰ অংকটো কিমান হ'ব 2 to the power 22 to the power 23 মানে 22 to the power 22 ৰ ঘাত 23 এই সংখ্যাটো যদি আমি সৰল কৰো তেনেহলে ইয়াৰ এককৰ ঘৰৰ অংকটো কি হ'ব এই সংখ্যাটোৰ এককৰ ঘৰৰ ডিজিটটো কি হ'ব হেতু আমাক উলিয়াব লাগে সো ইয়াত দিয়া আছে যে আমাৰ 2 আছে 22 2 আছে 22 মানে যদি আমি সৰল কৰো 11 into 2 কৰিব লাগিব অৰ্থাৎ এই দুটাৰ ওপৰত 23 আছে সো এনেকুৱাকৈ আমি সৰল কৰিব পাৰো ইয়াত দুটা সংখ্যা আছে 11 আৰু 2 11ক যদি আমি 23 বাৰ কৰো পূৰণ তেনেহলে 11ক আমি এককৰ ঘৰত সদায় 1 এ পাম 11ক আমি 11 গুণ 121 যদি 11ক 3 বাৰো পূৰণ কৰো 4 বাৰো পূৰণ কৰো 5 বাৰো পূৰণ কৰো 6 বাৰো পূৰণ কৰো 7 বাৰো কৰো এনেকুৱাকৈ যদি 23 বাৰলৈকে 11ক পূৰণে কৰি থাকো এককৰ ঘৰৰ অংকটো আমি সদায় একেই পাম 11ৰ কিন্তু 2ৰ আপোনালোকে যদি চাই অলপ বেলেগ হয় 2ক যদি আমি 2 স্কয়াৰ কৰো তেতিয়া হলে 4 পাও যদি 2 কিউব কৰো তেতিয়া হলে 8 পাও
যদি 2 to the power 4 করো তাহলে 16 অর্থাৎ 6 পাও আৰু 2 to the power 1 কৰিলে 2 পাও 2 to the power 1 মানে 2 পাও গতিকে ইয়াত 2 to the power 23 আছে অৰ্থাৎ 4 ৰে আমি 20ক যাব 5 বাৰ 4 5 গুণ 20 আৰু 2 কিউব ৰৈ যাব 2 কিউব ৰৈ যাব 2 কিউব ৰৈ গলে 2 কিউব মানে হল 8 2 কিউব মানে 8 অৰ্থাৎ 1 into 8 1 into 8 কৰিলে আমি 8 পাম অৰ্থাৎ এই যিটো সংখ্যা আছে সেই সংখ্যাটোৰ এককৰ ঘৰৰ অংকটো 8 হ'ব 8 হ'ব so this is the right answer এককৰ ঘৰৰ অংকটো 8 হ'ব next question two numbers are in ratio 52:1 and their LCM 884 find the difference between their square অৰ্থাৎ দুটা সংখ্যাৰ অনুপাতত দিয়া আছে 52:1 অনুপাতত আছে আৰু সেই সংখ্যা দুটাৰ LCM অৰ্থাৎ লসাগু দিয়া আছে 884 সেই সংখ্যা দুটাৰ স্কোয়াৰৰ মাজৰ পাৰ্থক্য উলিয়াব দিছে কিমান হ'ব আমাক স্কোয়াৰৰ মাজৰ পাৰ্থক্য সো গতিকে যদি সংখ্যা দুটাক আমি ধৰি লও 52x ধৰি লও এটা আৰু এটা 1x ধৰি লও তেনে হলে সংখ্যা দুটাৰ লসাগু কিমান হ'ব লসাগু হ'ব 52x হ'ব অৰ্থাৎ পূৰণ কৰি দিব লাগিব আৰু আমি এটা x লব লাগিব লসাগু উলিয়াব লাগিলে লসাগু যেতিয়া আমি লসাগু উলিয়াম তেতিয়া আমি x ৰে পূৰণ কৰিম x ৰে ইয়াক 52 বাৰ যাব ইয়াক এক বাৰ যাব আৰু লসাগু আমি পাম 52x পাম আৰু 52x মানে আমাক দিয়া আছে যে লসাগু 884 দিয়া আছে যদি আপোনালোকে x ৰ মান উলিয়াবলৈ যায় তেনে হলে 884 52 ৰে হৰণ কৰিব লাগিব 884 divided by 52 যদি আমি কৰো তেনে হলে 884 যাব 52 ৰে কিমান বাৰ যাব 2 ৰে 4 বাৰ 2 বাৰ 2 ৰে 2 বাৰ 6 বাৰ আৰু এইবাৰ যাব আকৌ 2 ৰে 2 বাৰ 1 বাৰ এতুৰে যাব 13 বাৰ যদি আপোনালোকে চাই 221ক 13 ৰে কিমান বাৰ যাব 13 1 গুণ 13 কিমান বাকি ৰল 7 2 9 91 বাকি ৰল 13 7 গুণ 91 অৰ্থাৎ 17 বাৰ যাব গতিকে আমি সংখ্যা দুটা x ৰ মান 17 পালো আমি x ৰ মান পালো আমি 17 গতিকে সংখ্যা দুটা কি হ'ব 52x এটা আছিল 52x মানে 17 বুৰণ x 52 into 17 52 into 17 কৰিলে আমি পাম 884 পাম আৰু আনটো সংখ্যা হল 1x মানে হল 17 এতিয়া সংখ্যা দুটাৰ আমি বৰ্গৰ পৰা পাৰ্থক্য উলিয়াব লাগিব 884 স্কয়াৰ minus 17 স্কয়াৰ 884 স্কয়াৰ কৰিলে আমি কিমান পাম 7 8 1 4 5 6 minus 2 89 7 8 1 4 5 6 minus 289 7 8 1 1 6 7 so this is the answer next
The mean of the 5 observations x plus 2, x plus 4, x plus 6, x plus 8 is 11. Then the mean of the first 3 observation is. পাঁচটা পৰ্যবেক্ষণৰ গড় x plus 2, x plus 8, x plus 6 আৰু x plus 8 গড় হ'ল 11। তাৰ পিছত প্ৰথম তিনিটা পৰ্যবেক্ষণৰ গড় কিমান হ'ব? ইয়াত পাঁচটা নাই, চাৰিটা দিয়া আছে, এটা ৰৈ গৈছে, সেইটো হ'ল x, এটা হ'ল x। গতিকে যদি আমি যোগ কৰোঁ, x আছে কেইটা? 1, 2, 3, 4, 5টা x, 5x, 2 যোগ 4, 6, 6, 6, 12, 12 8, 20, 11। এতিয়া 5x equals to গড় উলিয়াব দিছে, গতিকে 5টো তলত দিব লাগিব আৰু 11 5 গুণ 55 minus 20, 5x equals to 35, x equals to 7, x equals to 7। গতিকে প্ৰথম তিনিটা অবজাৰভেশ্যনৰ গড় উলিয়াব দিছে। প্ৰথম তিনিটা অবজাৰভেশ্যন কি হ'ব? 7 হ'ব এটা, 7 যোগ 2 9 হ'ব এটা, 7 যোগ 4 11 হ'ব এটা, ডিভাইডেড বাই 3, 11 9 20, 20 7 27, 27 ডিভাইডেড বাই 3, গতিকে এনসাৰ হ'ব 9। So 9 is the correct answer. Next question. Find the simple interest on 16,000 for 3 years, 3 months at 4.5% per annum. 16,000 3 বছৰ 13 মাহৰ বাবে 3 বছৰ 3 মাহ হ'ব লাগে, 3 বছৰ 3 মাহ, 3 বছৰ 3 মাহৰ বাবে বছৰি 4% হাৰত simple interest উলিয়াওক। 4 আৰু হাফ। গতিকে simple interestৰ ফৰ্মুলা PRT by 100। প্ৰিন্সিপাল এমাউণ্ট দিয়া আছে 16,000 টকা পূৰণ R ৰেট হ'ল 4:1/2 মানে 4.5%, আৰু টাইম T মানে 3 বছৰ, 3 মাহ মানে হ'ল 1 বছৰত 3 মাহ হ'লে 12/3 অৰ্থাৎ 4/1, 4/1 মানে হ'ল 25% অৰ্থাৎ 0.25 ডিভাইডেড বাই 100। ইয়াত 100 কেনচেল গ'ল। চ' এইখিনি আমি পূৰণ কৰিব লাগিব। এইখিনি যদি আপোনালোকে পূৰণ কৰি চাই তেনেহ'লে মই কেলকুলেটৰত পূৰণ কৰি চাওঁ। 1660 into 4.5 into 3.25, এনসাৰ ওলাইছে 2340, অৰ্থাৎ অপশ্যন নম্বৰ 3 is correct। চ' এইটো হ'ব এনসাৰ। নেক্সট, Ram and Shyam are moving in the direction opposite to each other. অৰ্থাৎ এইটো ৰাম, এইটো শ্যাম। ৰামে অপজিটত এইফালে যাই আছে, শ্যামে এইফালে যাই আছে। The speed of both person are 10 কিলোমিটাৰ। ৰামৰ হ'ল 10 কিলোমিটাৰ, 10 কিলোমিটাৰ স্পীডত যাই আছে পাৰ ঘণ্টা, আৰু শ্যামে যাই আছে 6 কিলোমিটাৰ পাৰ ঘণ্টাত যাই আছে। Find the speed of Ram with respect to Shyam. ৰামৰ স্পীড উলিয়াব দিছে with respect to Shyam। যদি অপজিটত বুলি কৈছে, অপজিটত হ'লে এনেকুৱা নহ'ব। এইটো ধৰা হ'ল ৰাম, এইটো শ্যাম। ৰামে যাই আছে 10 কিলোমিটাৰ পাৰ ঘণ্টা, শ্যামে যাই আছে 6 কিলোমিটাৰ পাৰ ঘণ্টা।
দুয়ো বিপৰীত ফালে যাই আছে, দুয়ো দুয়োৰে অপজিটত যাই আছে। ৰাম যদি যাই আছে উত্তৰে, শ্যাম যাই আছে দক্ষিণে। এতিয়া আমাক উলিয়াব দিছে স্পীড অফ ৰাম উইথ ৰেচপেক্ট টু শ্যাম। ৰামৰ স্পীড কিমান, শ্যামৰ তুলনাত ৰামৰ স্পীড কিমান। অৰ্থাৎ ৰামেও এটা আমাক স্থিৰ বস্তু এটাৰ তুলনা কৰিব দিয়া নাই, আমাক মুভিং বস্তু এটাৰ লগত মানে মুভিং বস্তু এটাৰ লগত তুলনা কৰিব দিছে। গতিকে শ্যামৰ লগত যদি তুলনা কৰিব লগা হয় স্পীড ৰামৰ, তেনেহ'লে ৰামৰ স্পীড কিমান হ'ব? ৰামৰ স্পীড হ'ব 10 + 6, অৰ্থাৎ 16 কিলোমিটাৰ/ঘণ্টা। অপশ্যন নম্বৰ 2 ইজ কাৰেক্ট। When two dice are rolled, যেতিয়া দুটা লুডু গুটি মাৰি দিয়া হয়, তেতিয়া সিহঁতৰ কিবা নম্বৰ উঠিব 1, 2, হয়তো 1 উঠিব পাৰে, নতুবা 2 উঠিব পাৰে, বা 2, 3 উঠিব পাৰে, বা 3, 4 উঠিব পাৰে, এনেকে যিকোনো উঠিব পাৰে। এতিয়া আমাক সুধিছে যে সেই যিটো উঠিব সেই দুটাৰ যোগফল 11 হ'ব লাগিব। এই যিটো সংখ্যা দুটা উঠিব 2, 3 যোগ কৰিলেতো আমি 5 পাওঁ, কিন্তু এনেকৈ দুটা সংখ্যা উঠিব লাগিব যাতে আমি 11 পাওঁ। গতিকে সেনেকুৱা লুডু গুটিৰ সংখ্যা হ'লে 5 আৰু 6 আছে, 5 আৰু 6, নতুবা 6 আৰু 5 উঠিব লাগিব। অৰ্থাৎ দুটা প্ৰবেবিলিটি আছে, 5 আৰু 6, নতুবা 6 আৰু 5 উঠিব লাগিব। টোটাল আমি পালো কিমান? দুটা পালো আমি, 5, 6, নতুবা 6, 5, এটা। এতিয়া আমাক টোটেল অবজাৰভেশ্যন কিমান? টোটেল এনেকুৱাকেতো 5, 6 নুঠি 1 উঠিব পাৰে, 2, 2 উঠিব পাৰে, 2, 3 উঠিব পাৰে। সেনেকুৱা টোটেল সম্ভাৱনা কিমান? টোটেল সম্ভাৱনা যদি আপোনালোকে হিচাপ কৰে, এটা লুডু গুটিৰ সম্ভাৱনা 6টা অংক থাকে, দুটা লুডু গুটিৰ যদি চাই 12টা থাকে। 2 দি 12 যাব 6 বাৰ, অৰ্থাৎ এনচাৰ হ'ব 6/1। অপশ্যন নম্বৰ 1 ইজ কাৰেক্ট। চৰি, এনেকুৱা নহ'ব, বস্তুটো এনেকুৱা নহ'ব, অলপমান বেলেগ হ'ব। মানে কি হ'ব, যেতিয়া টোটেল দুটা সম্ভাৱনা হয় কিন্তু টোটেল সম্ভাৱনা 12টা নহ'ব, দুটা সম্ভাৱনা আমি পাওঁ, এটা দুটা, কিন্তু টোটেল সম্ভাৱনা 12টা নহ'ব, টোটেল সম্ভাৱনা বেছি হ'ব অলপ। মানে কি হ'ব পাৰে? 1, 1 হ'ব পাৰে, 1, 2 হ'ব পাৰে, 1, 3 হ'ব পাৰে, 1, 4 হ'ব পাৰে, 1, 6 হ'ব পাৰে। 6টা হ'ল। আকৌ 2, 1 হ'ব পাৰে, 2, 2 হ'ব পাৰে, 2, 3 হ'ব পাৰে, 2, 4 হ'ব পাৰে, সেনেকুৱাকে হ'ব পাৰে 6টা। এনেকুৱাকে 6টা অংকৰ কাৰণে 6 বাৰ হ'ব পাৰে। 6, 6 গুণ 37টা হ'ব। টোটেল সম্ভাৱনা 37টা হ'ব। 2 দি 37ক 18 বাৰ যাব, ওপৰত 1 ৰ'ব, অৰ্থাৎ 18/1 হ'ব। 18/1 হ'ব এনচাৰ। এইটো নহয়, এনচাৰ হ'ব 18/1। 2টো হ'ব কাৰেক্ট এনচাৰ। নেক্সট, if 50% of x minus y, অফ মানে হ'ল পূৰণ, মানে 50%, 50% মানে হাফ, 50% মানে হাফ, x minus y is equals to 30%. 30% মানে হ'ল 10/3,
x plus y কি হয় এই দুটা আমি পূৰণ কৰিব লাগিব বজ্ৰ পূৰণ কৰি দিও আমি 10 এর একক পূরণ করো 10 হব 10x minus y 2 3 গুণ 6 হব x plus y গতিকে 10x minus 10y 6x plus 6y এতিয়া 6 টো এফালে আনিলে 4x পাম 4x equals to 16y 10 টো minus 10 টো এফালে নিলে প্লাস হব 16y হৈ গল আৰু এইটো 10x আছে 10x আৰু 6x minus হব 4x হল অর্থাৎ x equals to 4y মানে x ৰ কিমান শতাংশ y 4 টো যদি এফালে আনো 1/4 হব 1/4 equals to y আৰু 1/4 মানে হল 25/100 x equals to y তার মানে 25% 25/100 মানে হল 25% of x y x ৰ 25 শতাংশৰ মান হল y a bag contain so এটা বেগ আছে এটা এনেকুৱা বেগ আছে তা বেগ আছে বেগটোত বগা বল আছে তিনিটা বগা বল আছে তাৰ পিছত দুটা নীলা বল আছে আৰু পাঁচটা ৰঙা বল আছে then what is the probability that the ball thrown is not red অর্থাৎ টানি অনা বলটো ৰঙা নহয় বুলি কিমান সম্ভাৱনা আছে টানি অনা বলটো যে ৰঙা নহয় অৰ্থাৎ ৰঙা নোৱাৰ সম্ভাৱনা আছে বগা হোৱাৰ সম্ভাৱনা 3 নীলা হোৱাৰ সম্ভাৱনা 2 আৰু টোটাল বল হল 10টা অর্থাৎ সম্ভাৱনা আছে 5/10 অর্থাৎ হাফ অর্থাৎ সম্ভাৱনা আছে হাফ আধা সম্ভাৱনা আছে বলটো যে ৰঙা নহয় তাৰ সম্ভাৱনা আধা আছে আৰু ৰঙা হোৱাৰ সম্ভাৱনা আধা আছে এটা সংখ্যাৰ 78% অর্থাৎ 78/100 এটা সংখ্যাৰ ডিফারেন্স 59 of the percent of the same number ডিফারেন্স কিমান 3 to 3 যদি 78 ৰ পৰা 59 আমি মাইনাস 4 আমি পাম 19 পাম 19x/100 is equals to 3 to 3 19x is equals to 3 to 3 অর্থাৎ সংখ্যাটো হল 19 3 to 3 আৰু 00 লাগিব দুটা এখন লগত পূৰণ কৰিলে 19 এৰি 323ক হৰণ কৰিব লাগিব 19 গুণ 19 বাকি ৰল কিমান 12 13 19 গুণ 19 বাকি রল 133 19 7 গুণ 133 অর্থাৎ
1700 অৰ্থাৎ সংখ্যাটো হ'ল 1700 এতিয়া আমাক কৈছে সংখ্যাটোৰ 62% কিমান 1700 62% 62% of 1700 0 0 কেনসেল গ'ল 62 আৰু 17 পূৰণ কৰিব লাগিব 7 2 14 4 8 গ'লে 6 7 গুণ 42 43 6 2 6 4 5 0 1054 so 1054 is the right answer. Find the value for which roots of the equation are 4x minus 4x to the power সমীকৰণটো দিয়া আছে 4x square minus 20x plus alpha is equals to 0 এইটো সমীকৰণ দিয়া আছে এর মান বিচাৰক মানে আলফাৰ মান উলিয়াব দিছে আমাক সো ইয়াৰ এইটো ইকুৱেশ্যন দিয়া আছে আৰু ইকুৱেশ্যনটো আমাক কৈছে যে ৰুটস বিলাক ইয়াৰ সমান সো ৰুটস বিলাক সমান হোৱাৰ এটা শৰ্ত আছিল আমাৰ শৰ্তটো হ'ল যে b square minus 4ac is equals to 0 0 b square মানে minus 20 গুণ 400 minus 4ac 4 গুণ 16 into alpha is equals to 0 16 alpha is equals to 400 16 alpha তো এইফালে নিলো 400 equals to 16 alpha হল 16 alpha তো এইফালে আনিলো 16 alpha equals to 400 হল alpha is equals to 16 2 গুণ 32 8 শূন্য 16 5 গুণ 80 alpha equals to 25 অর্থাৎ আলফার মান 25 যদি হয় এই আলফার মান যদি 25 হয় তেনেহলে ইয়াৰ এই সমীকৰণটোৰ ৰুট দুটা মূল দুটা সমান হ'ব ইয়াত আমাক দিয়া আছে p is equals to x to the power x square হ'ব লাগে minus 36 divided by x square minus 49 আৰু q আমাক দিয়া আছে x plus 6 divided by x minus 7 গতিকে p যদি আমি সলভ কৰো x square minus 6 square x square minus 7 square হ'ব অর্থাৎ x plus 6 x minus 6 x plus 6 ঠিক সেইদৰে তলত হ'ব x minus 7 x plus 7 a square minus b square ফৰ্মুলাত বহাই দিব পাৰিম আমি এতিয়া আমি উলিয়াব লাগিব p by q উলিয়াব লাগে আমি p by q উলিয়ালে কি হ'ব আমাৰ x minus 7 টো ওপৰত উঠি যাব p by q আমি উলিয়াব লাগে p by q উলিয়ালে p by q কি হ'ব x minus 6 x plus 6 divided by x minus 7 x plus 7 হৰণ আছে পূৰণ কৰিলে x minus 7 টো ওপৰত উঠি যাব x plus 6 টো তলত নামি আহিব এতিয়া আমি কাটাকাটি কৰিব লাগিব x plus 6 cancel
x minus 7 cancel. এতিয়া আমি পালো এনসাৰটো x minus 6 divided by x plus 7. So this is the answer. আমি p by q মানে কি পালো x minus 7 x minus 6 আমি p by q মানে পালো x minus 6 divided by x plus 7. So this is the correct answer. Next question দিয়া আছে ইয়াত এটা প্ৰশ্ন দিছে if the expression x plus 809436 into 809438 be a perfect square asterix মানে হল পূরণ then the value of x is যদি x plus 809436 পূরণ 809438 অভিব্যক্ত এই সংখ্যাটো এটা নিখুঁত বর্গ হয় তেন্তে x এর মান কিমান হ'ব x এর মান কিমান হ'ব অপশন এইটা দিয়া আছে আমি সমীকৰণটো পাতি লওঁ x প্লাস যদি এনেকুৱাকৈ দিয়াই থাকে দুটা সংখ্যা পূৰণ কৰি দিয়াই থাকে আমি প্ৰথমতে বদমাছ ৰুলৰ মতে কৰিব লাগিব পূৰণ হি আগে ইমান ডাঙৰ সংখ্যাটো পূৰণ নহয় কেতিয়াও যদি এনেকুৱাকৈ দিয়াই থাকে আমি এটা কথা জানিব লাগিব যে এইটো যদি নিখুঁত বৰ্গ উলিয়াব দি তেনেহলে ইয়াৰ মাজৰ এই দুটা সংখ্যাৰ মাজৰ সংখ্যাটো উলিয়াব লাগিব মাজৰ সংখ্যাটো কি হ'ব 37 হ'ব অৰ্থাৎ এই আমি এইটো এনেকুৱাকৈ লিখিব পাৰো 809437 minus 1 তাৰ মানে 36 পাম পূৰণ 809437 plus 1 তাৰ মানে 38 পাম এনেকুৱাকৈ লিখিব পাৰো এনেকুৱাকৈ লিখিলে আমাৰ কি হ'ব x plus মানে আমাক x এর মান উলিয়াব দিছে যাতে x এর মানটো কিমান হলে এই যেটো সংখ্যা আছে গোটেই সংখ্যাটো এটা বর্গ হ'ব x এর মানটো কিমান হলে এই সংখ্যাটো এটা বর্গ হ'ব x plus এটো ফর্মুলাত আহি গৈছে আমাৰ 809437 স্কয়ার minus 1 স্কয়ার অর্থাৎ ইয়াৰ পৰা আমি সৰল কৰি উলিয়াব পাৰিম এতিয়া সৰল কৰি আমি ইয়াৰ পৰা উলিয়াব পাৰিম সৰল কৰি উলিয়ালে এটো প্লাসে হ'ব প্লাসে মাইনাসে মাইনাস হ'ব বাৰু ইয়াৰ পৰা আমি এটা কথা গম পালো যে এই গোটেই সংখ্যাটোৰ এইখিনি যিটো পার্ট এই পার্টটো অলরেডি এটা স্কয়ার হৈ আছে গতিকে এই পার্টটো আমি উলিয়াই দিব পাৰো এই পার্টটো আমি নোহোৱা কৰি দিব পাৰো বাকি ৰল কোনখিনি পার্ট x minus 1 স্কয়ার এইখিনিক আমি নিখুঁত বর্গ কৰিব লাগে নিখুঁত বর্গ কৰিব লাগিলে কি কৰিব লাগিব x এর মান উলিয়াব লাগিব x এর মান কিমান হলে এটো এটা নিখুঁত বর্গ হ'ব মানে এইখিনি এটা স্কয়ার নাম্বার এটো এটা স্কয়ার নাম্বার এতিয়া x এর মান কিমান হ'ব x equals to 1 হলে এটো এটা নিখুঁত বর্গ হ'ব তেতিয়া 1 1 মাইনাস গৈ ফেলে এইটো বাকি ৰৈ যাব আৰু এইটো এনে এটা স্কয়ার নাম্বাৰে হৈ আছে যেটো ওপৰত 2 আছে স্কয়াৰে হৈ আছে বর্গ সংখ্যাই হৈ আছে অৰ্থাৎ x এর মান যদি আমি 1 লও তেনেহলে 1 1 ক্যান্সেল যাব মাইনাস হ'ব মাইনাস হৈ ফেলে এইটো এটা নিখুঁত বর্গ সংখ্যা হ'ব সো প্ৰশ্নটো এনে সহজ লাগে কিন্তু যেতিয়া পেপাৰত আহি যায় এনেকুৱা প্ৰশ্ন এটা তেতিয়া আমাৰ হসাকৈ বহুত টান লাগিব নেক্সট কোৱেশ্চন তোলা আহিছো the least number which when divided by 4 6 8 12 and 16
a remainder 2 in each case is মানে তলৰ এই অপচনত দিয়া সংখ্যাকেইটাৰ ভিতৰত কোনটো সংখ্যাক 4 6 8 12 16 ৰে হৰণ কৰিলে প্ৰত্যেকৰে ক্ষেত্ৰত 2 বাকি ৰয় প্ৰত্যেকৰে ক্ষেত্ৰত 2 বাকি ৰয় আমি কি কৰিব লাগিব সবৰে আমি লসাগু উলিয়াব লাগিব লসাগু আমি উলিয়াও 4 6 8 12 আৰু 16 4 ৰে যাব একবাৰ 6 to 6 থাকিল 2 বাৰ 3 বাৰ 4 বাৰ 3 ৰে যাব 2 থাকিল 1 4 থাকিল আকৌ 2 ৰে যাব 1 1 1 1 2 গতিকে আমি ইয়াৰ লসাগু কিমান পালো 4 3 গুণ 12 12 2 গুণ 24 24 2 গুণ 48 অৰ্থাৎ লসাগু হ'ল 48 লসাগু 48 পালো আৰু 48 ৰ লগত আমি ৰিমাইন্ডাৰ 2 টো যোগ কৰিব লাগিব ৰিমাইন্ডাৰ 2 যোগ কৰিলে আমি আনসাৰ পাম 50 অৰ্থাৎ 50 টো হ'ল এনেকুৱা এটা সংখ্যা যাক আমি 4 6 8 12 আৰু 16 এই পাঁচটা সংখ্যাৰে যদি হৰণ কৰোঁ প্ৰত্যেকৰে ক্ষেত্ৰত আমি 2 ভাগশেষ পাম so 50 is the correct answer next question which of the following statement is not true তলৰ কোনটো উক্তি সত্য নহয় HCF and LCM of two number x and y 15 আৰু 120 মানে দুটা সংখ্যা x আৰু y আছে সেই দুটা সংখ্যাৰ গসাগু যদি 15 হয় লসাগু 120 হয় হ'ব পাৰে অৰ্থাৎ লসাগুটো গসাগুৰে বিভাজ্য হয় 120 ক 15 ৰে বিভাজ্য হয় 15 7 গুণ 105 15 8 গুণ 120 আকৌ কৈছে যে HCF আৰু LCM of two number x and y are 20 and 250 অৰ্থাৎ দুটা সংখ্যাৰ গসাগু আৰু লসাগু ক্ৰমে 20 আৰু 250 অৰ্থাৎ আমি জানো যে লসাগু গসাগুৰে বিভাজ্য অৰ্থাৎ 250 20 ৰে বিভাজ্য হয় নেকি নহয় এইটো নহয় বাকি কেইটা আমি চাই লও আকৌ তাৰ পিছত আপোনালোকে চাব LCM এবাৰ উলুটাকে দিছে LCM আৰু HCF two number x and y are 70 আৰু 14 অৰ্থাৎ 70 ক 14 ৰে হৰণ যায় হয় ৰাইট তাৰ পিছত LCM আৰু HCF of two number x and y are 290 and 58 অৰ্থাৎ দুটা সংখ্যাৰ লসাগু যদি 290 হয় গসাগু 58 হ'ব পাৰে নেকি মানে 290 ক 58 ৰে হৰণ যাব নেকি যাব যদি আপোনালোকে কৰি চাই যাব এইটো ৰাইট হ'ব যে এইকেইটা উক্তিৰ ভিতৰত 2 নম্বৰটো কাৰেক্ট নহয় আমাক নট খুদিছে গতিকে 2টোৱে ৰাইট হয় নেক্সট প্ৰশ্নত দিয়া আছে how many twin numbers between are 90 95 টো নালাগে how many 20 numbers between integer 1 to 100 1ৰ পৰা পূৰ্ণ সংখ্যা নহয় স্বাভাৱিক সংখ্যা 1ৰ পৰা 1ৰ মাজত যমজ মৌলিক সংখ্যাৰ কিমান জোৰ আছে ইমান জোৰ যমজ মৌলিক সংখ্যা মানে হ'ল দুটা মৌলিক সংখ্যা এনেকুৱা দুটা মৌলিক সংখ্যা যেটা মৌলিক সংখ্যাৰ বিয়োগফল 2 হয় ডিফাৰেন্সটো 2 হয় অৰ্থাৎ 5 এটা মৌলিক সংখ্যা 3 এটা মৌলিক সংখ্যা ডিফাৰেন্সটো ইহঁতৰ 2 হেনেকুৱা মৌলিক সংখ্যা কিমানটা আছে যমজ মৌলিক সংখ্যা 5 3 আছে 5 7 আছে তাৰ পিছত 11 আৰু 13 আছে 17 আৰু 19 আছে 29 আৰু 31 আছে 41 আৰু 43 আছে 59 আৰু 61 আছে 71 আৰু 73 so এই কেইজোৰে আছে
ইয়াত আমি পালো 1 2 3 4 5 6 7 8 জোৰ আছে মানে 1 পৰা 1 ভিতৰত 8 জোৰ যমজ মৌলিক সংখ্যা আছে যমজ মৌলিক সংখ্যা মানে হ'ল সংখ্যা দুটাৰ বিয়োগ মাজৰ ডিফাৰেন্স বিয়োগফল 2 হ'ব লাগিব নেক্সট মিনাই 20 দিনত এটা কাম কৰিব পাৰে আৰু কুমাৰে 30 দিনত তেওঁলোকে একেলগে কামটো কৰিবলৈ আৰম্ভ কৰে যদিও কাম সম্পূৰ্ণ হোৱাৰ 10 দিন আগত কুমাৰ গুচি যায় কিমান দিন মুঠ কাম সম্পূৰ্ণ হয় কিমান দিনত কামটো সম্পূৰ্ণ হয় সো মিনাই প্ৰথম আমি লসাগু উলিয়াই লওঁ 20 আৰু 30ৰ 10 ৰে যাব 2 বাৰ 10 ৰে যাব 3 বাৰ লসাগু পালো আমি 60 মানে টোটেল কাম হ'ল 60 মিনাই কৰে 20 দিনত কুমাৰে কৰে 30 দিনত মিনাৰ এফিচিয়েন্সি হ'ল 20 3 গুণ 60 কুমাৰৰ এফিচিয়েন্সি 2 তাৰমানে কুমাৰে এক দিনত 2 কাম কৰে এক দিনত 2 কাম কৰে মিনাই এক দিনত 3 কাম কৰে এটো মিনাৰ এফিচিয়েন্সি এতিয়া তেওঁলোকে দুয়ে একেলগে লগলাগি কাম কৰি থাকে কিমান দিন কাম কৰিছে আমাক কোৱা নাই কিন্তু কামটো সম্পূৰ্ণ হোৱাৰ 10 দিন আগত কুমাৰ গুচি যায় মানে 10 দিন মিনাই অকলে কৰে কামটো 10 দিন মিনাই অকলে কৰে কামটো 10 দিন মিনাই কাম একেলগে কৰে 10 3 গুণ 30 কাম মিনাই একেলগে কৰে 30 কাম মিনাই একেলগে কৰে বাকি 30 কাম 2 লগ লাগি কৰে বাকি 30 কাম 2 লগ লাগি কৰাৰ কাৰণে কিমান লাগিব এফিচিয়েন্সি 5 হ'ল 5 ৰে 30 হৰণ কৰিলে 6 মানে প্ৰথম 6 দিন কাম কৰে 2 একেলগে 30 কাম বাকি 10 দিন মিনাই অকলে কৰে 30 কাম 30 30 60 আৰু 6 যোগ 10 16 টোটাল 16 দিন লাগিব কামটো কৰোতে সো অপশন নম্বৰ ডি ইজ কাৰেক্ট 16 দিন লাগিব In a zoo, there are rabbits and pigeons. এখন চিৰিয়াখানা আছে তাত শহাপহু আৰু পাৰ চৰাই আছে কপৌ চৰাই আছে মূৰ গণিলে 340টা ভৰি গণিলে 1060টা ভৰি 1060 ভৰি মূৰ গণিলে 340টা ৰেবিট প্লাস পিজিয়ন 340 ৰেবিট প্লাস পিজিয়ন তেষট্টি আৰু ভৰি গণিলে ইমান হয় ৰেবিটৰ 4খন ভৰি প্লাস পিজিয়নৰ 2খন ভৰি গণিলে হ'ব 1060
দুটা সমীকৰণ পাই গ'ল r প্লাছ পি ইয়াৰ পৰা পিৰ ভেলু উলিয়াব পাৰি ইয়াৰ পৰা পিৰ ভেলু উলিয়াই ইয়াত বহুৱাই দিলে আপোনালোকে এনসাৰটো পাই যাব 5/8% of a job completed in 10 days এটা কামৰ 8/5 অংশ 10 দিনত সম্পূৰ্ণ হয় যদি এজন ব্যক্তিয়ে একে গতিৰে কাম কৰে তেওঁ কামটো সম্পূৰ্ণ কৰিবলৈ কিমান দিন লাগিব অৰ্থাৎ কাম আছে 5/8 কাম আছে অৰ্থাৎ আমাক ইয়াত দিছে 8/5 অংশ কামটো কৰাৰ কাৰণে লাগে 10 দিন লাগে এতিয়া বাকিখিনি কাম কিমান দিনত সম্পূৰ্ণ হ'ব অৰ্থাৎ 3/8 কাম কিমান দিনত সম্পূৰ্ণ হ'ব সেইটো আমাক সুধিছে আমি ক্ৰছ মাল্টিপ্লিকেশ্যন কৰিব লাগিব গণিতটো মেথড বহুত আছে আপোনালোকে যিকোনো মেথড ইউজ কৰিব পাৰে মই এইটো মেথড ইউজ কৰিছো 3/8 into 10 এইটো আমি x বুলি ধৰি ললো তে x মানে কিমান হ'ব 3/8 into 10 আকৌ হৰণ কৰিব লাগিব 5/8 এৰে 5/8 এৰে হৰণ কৰিব লাগিব হৰণটো পূৰণ হৈ গ'লে 8/5 হৈ যাব এতিয়া কটাকটি কৰিব লাগিব 5 এৰে 10ক 2 বাৰ যাব 8 আৰু 8 কেনসেল যাব 2 3 গুণ 6 হৈ যাব অৰ্থাৎ 6 দিন বাকিখিনি কাম সম্পূৰ্ণ হ'বলৈ 6 দিন লাগিব 8/5 অংশ কামটো শেষ হওঁতে 10 দিন লাগিল আৰু বাকিখিনি কাম সম্পূৰ্ণ হ'বলৈ 6 দিন লাগিব অৰ্থাৎ 16 দিনত সম্পূৰ্ণ কামটো 16 দিন লাগে শেষ হওঁতে 20 নম্বৰ কুৱেশ্যন out of 9 person 8 person spend 30 টকা on their meal 9 জন মানুহৰ ভিতৰত 8 জন মানুহে খাদ্য খাওঁতে 30 টকা খৰচ কৰে আৰু 9 নম্বৰ মানুহজনে 20 টকা বেছি খৰচ কৰে 40 টকা খৰচ কৰে 20 টকা বেছি 50 টকা খৰচ কৰে the average expenditure of all of the 9 average কিমান খৰচ কৰে গোটাই কেইজনে 9 নম্বৰ জনক বাদ দিলো 8টাই খৰচ কৰে কিমান 8 3 গুণ 24 240 টকা খৰচ কৰে 8টাই 9 নম্বৰটো খৰচ কৰে 50 টকা 20 টকা বেছি খৰচ কৰে সি 20 টকাৰ অমলেটো খায় পৰঠাৰ লগত সেইকাৰণে 20 টকা তাৰ বেছি খৰচ যায় 0.9 to 290 টকা 9টা মানুহ 290 টকা খৰচ কৰে আমাক কৈছে কি এভাৰেজ এক্সপেণ্ডিচাৰ নহয় অসমীয়াত অলপ বেলেগ কি আছে তেওঁলোক সকলোৱে খৰচ কৰা মুঠ ধন হ'লে 290 হ'ব আৰু এভাৰেজ হ'লে 9ৰে হৰণ কৰি দিব লাগিব যিটো হয় সেইটো আমি পাম মুঠ খৰচ হ'লে 290 হ'ব আৰু এভাৰেজ হ'লে বেলেগ হয় এভাৰেজ হ'লে হ'ব 9 3 গুণ 27 2 0 9 2 গুণ 18 32.2 next a square plus b square plus c square 250 ab plus bc plus ca 3 তেনেহলে a plus b plus c মান কিমান আমি এটা ফৰ্মুলা জানো যে a plus b plus c whole square is equals to
a square plus b square plus c square plus twice ab plus bc plus ca a square plus b square plus c square মানে হল 250 যোগ 2 পূরণ 3 250 যোগ 6 256 অর্থাৎ a plus b plus c মানে হল √256 তার মানে 16 প্লাস মাইনাস 16 এইটো হ'ব আনসার ইয়াতো মাইনাস 16 মাইনাস 16 প্লাস মাইনাস 16 নেক্সট কোয়েশ্চন তলবলুতা আছে 17 নম্বৰ আছে যি কি ন 1 plus tan theta হ'ব লাগে 1 plus tan theta 1 plus tan theta plus sec theta there's a 1 plus cot theta minus cosec theta এটো আমি sin আৰু cosৰ মতে ভাঙি ল'ব লাগিব tan theta মানে হল sin theta by cos theta sin theta by cos theta plus sec theta মানে হল 1 by cos theta cot theta মানে হল cos theta by sin theta cosec theta মানে হল 1 by sin theta 1 by sin theta এতিয়া লহাগু উলিয়াব লাগিব ইয়াত লহাগু হ'ব cos theta 1 আছে cos theta হল cos theta plus sin theta plus 1 এইটো এটা হল আৰু ইয়াত লহাগু হ'ব sin theta ওপৰত হ'ব sin theta plus cos theta minus 1 এনেকুৱা হল এতিয়া কি হ'ব এতিয়া আমি এই দুটা পূৰণ কৰিব লাগিব পূৰণ কৰিলে আমি কি পাম তলত sin theta cos theta পাম আৰু ওপৰত আমাৰ এটা ফৰ্মুলা হৈ যাব ফৰ্মুলা বনি যাব যে ওপৰত cos theta plus sin theta plus 1 আৰু এটা হৈছে যে sin theta plus cos theta minus 1 এইটো এটা মানে a plus b আৰু a minus b অৰ্থাৎ ফৰ্মুলা এটা হৈ গ'ল আমাৰ cos theta plus sin theta whole square minus 1 square এইটো এটা ফৰ্মুলা হ'ল তে কি হ'ব sin theta cos theta
তলত sin θ cos θ ৰৈ গ'ল cos θ plus sin θ হোল স্কয়ার এতিয়া cos θ আৰু sin θ ভাঙিব লাগিব ভাঙাৰ পিছত হ'ব cos square θ plus sin square θ plus twice cos θ sin θ sin square plus cos square θ sin square θ plus cos square θ মানে 1 হ'ব এই plus 1 আৰু minus 1 টো কেনসেল যাব twice sin θ ৰৈ যাব twice sin θ তলত আকৌ sin θ cos θ আছে আকৌ sin θ cos θ কাটা কাটি যাব কাটা কাটি যায় 2 ৰব आंसर आंसर আমি 2 পাম आंसर আমি 2 পাম এজন ঠিকাদাৰে এটা ঘৰ 20 দিনত নিৰ্মাণ কৰাৰ বাবে চুক্তিবদ্ধ হয় কামটো সম্পূৰ্ণ কৰিবলৈ 15 জন মানুহ নিযুক্ত কৰে কামটো নিৰ্ধাৰিত সময়ত সম্পূৰ্ণ কৰিবলৈ 15 দিন পিছত 9 জন মানুহ নিযুক্ত কৰে কিন্তু কামটো নিৰ্ধাৰিত সময়ৰ একদিন আগতে সম্পূৰ্ণ হয় তেওঁৰ অতিৰিক্ত মানুহ কেইজন নিয়োগ নকৰা হলে কামটো নিৰ্ধাৰিত দিনতকৈ আৰু কিমান দিন বেছি লাগিলহেঁতেন এটা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন আমাৰ আসাম টেটৰ কাৰণে আহক আমি প্ৰশ্নটো আলোচনা কৰোঁ এজন ঠিকাদাৰে কামটো 21 দিনত সম্পূৰ্ণ কৰিব বুলি চুক্তিবদ্ধ হৈছে ঘৰৰ কাম এটা যিয়ে কাম নহওক কিয় টাইলছ লগোৱা হওক বা ৰং দিয়া কামেই হওক মানে টোটেল চুক্তিবদ্ধ হৈছিল আৰু 15 জন মানুহ নিযুক্ত কৰিছিল ইয়াত কৈছে যে আমাক 15 জন মানুহে 15 দিন কাম কৰে 15 জন মানুহে 15 দিন কাম কৰিলে 225 কাম হ'ল আৰু 15 দিন পিছত 9 জন মানুহ আৰু যোগ হয় 15 যোগ 9 24 কৰি কামটো নিৰ্ধাৰিত সময়তকৈ একদিন আগতে সম্পূৰ্ণ কৰে অৰ্থাৎ 20 দিন 21 দিন নহয় 20 দিনতে শেষ কৰে মানে 5 দিন কাম কৰে আৰু 5 দিন 24 টাই লগ লাগি 5 দিন কাম কৰে 24 5 গুণ কিমান হ'ব 24 5 গুণ 120 হ'ব 4 5 গুণ 20 20 5 গুণ 100 5 4 3 345 কাম তাৰ মানে 345 কাম 20 দিনতে শেষ কৰি 345 কাম এতিয়া যদি এই 345 কাম আমাক খুঁজছি যদি 15টাই কৰিলা হয় 345 কাম যদি এই 15 দিন পিছত 9টাই নকৰি ফেলে এই 15টাই যদি কৰিলা হয় তেতিয়া কিমান দিন লাগিলে 15 2 গুণ 30 4 5 15 3 গুণ 45 23 দিন লাগিলহেঁতেন অৰ্থাৎ 21 দিন নিৰ্ধাৰিত সময় কিন্তু নিৰ্ধাৰিত সময়তকে 2 দিন বেছি লাগিলহেঁতেন বিটো হ'ব কাৰেক্ট আনসাৰ অমৰৰ মাকৰ বয়স অমৰৰ বৰ্তমান বয়সৰ 6 গুণ অমৰৰ মাকৰ বয়স অমৰৰ এইটো হ'ল অমৰ আৰু এইটো হ'ল মাক অমৰৰ বৰ্তমান বয়স অমৰৰ মাকৰ বয়স অমৰৰ বৰ্তমান বয়সৰ 6 গুণ 6 পূৰণ অমৰ মাকৰ বয়স 5 বছৰ পাছত মাকৰ বয়স অমৰতকৈ 30 বেছি হ'ব 5 বছৰ পাছত তাৰমানে মাক যোগ 5 অমৰ যোগ 5 5 বছৰ পাছত অমৰৰ বয়স অমৰৰ মাকৰ বয়স অমৰতকৈ 30 বেছি হ'ব 30 মাইনাস কৰিলেও এটা সমান হ'ব তেওঁলোকৰ বৰ্তমান বয়স কিমান অমৰ জাগাত মাকৰ জাগাত অমৰ বয়সটো বহাই দিও 5 5 টো কেনসেল হ'ব
5 কেঞ্চেল হ'ল মাকৰ জাগাত অমৰৰ বয়সটো বহাই দিওঁ 6a minus 30 6a টো 5a হৈ যাব আৰু এইটো 30 হৈ যাব অমৰৰ বয়স হ'ল 6 বছৰ আৰু মাকৰ বয়স হ'ল 6a মানে 6 গুণ 37 বছৰ অপশন নম্বৰ এ ইজ কাৰেক্ট 6 বছৰ আৰু 36 বছৰ এটা কোম্পানীৰ 40 জন কৰ্মচাৰীৰ দিস ইজ আৱাৰ সেকেন্ড লাষ্ট কুৱেশ্যন এটা কোম্পানীৰ 40 জন কৰ্মচাৰীৰ 40 জন কৰ্মচাৰীৰ গড় বয়স 25 বছৰ এজন নতুন কৰ্মচাৰীৰ বয়স অন্তৰ্ভুক্ত কৰা হয় তেন্তে গড় বয়স 3 মাহ বৃদ্ধি পায় নতুন কৰ্মচাৰীজনৰ বয়স কিমান এতিয়া নতুন কৰ্মচাৰীজনৰ বয়স ওলোৱাৰ কাৰণে এটা ফৰ্মুলা আছে ফৰ্মুলাটো হ'ল n whole into b minus a plus b n মানে হ'ল মুঠ ব্যক্তি 40 জন n b মানে হ'ল নতুন বয়স আমি কি উলিয়াই আছো নতুন কৰ্মচাৰীজনৰ বয়স উলিয়াই আছো নতুন কৰ্মচাৰীজনৰ বয়স উলিওৱা ফৰ্মুলা হ'ল এইটো হ'ল ফৰ্মুলা 40 মানে হ'ল মুঠ ব্যক্তি আৰু b মানে হ'ল গড় বয়স কি গড় বয়স নতুন ব্যক্তিজন আহাৰ লগে লগে যিমান গড় বয়স হ'ল সেইটো গড় বয়স নতুন ব্যক্তিজন আহাৰ লগে লগে কিমান হ'ল 25 বছৰ আৰু 3 মাহ বৃদ্ধি 25 বছৰ আৰু 3 মাহ মানে হ'ল 12 মাহ এক বছৰত 12 মাহ 12 ভাগি 3 তাৰ মানে 12 ভাগি 3 মানে 4 ভাগৰ 1 মানে 0.25 তাৰ মানে 25.25 3 মাহ মানে হ'ল 0.25 মাইনাস a মানে হ'ল আগতে কিমান আছিল গড় বয়স 25 আছিল 25 যোগ b মানে হ'ল নতুন গড় বয়স 25.25 এতিয়া পূৰণ যোগ কৰিব লাগিব এইটো মাইনাস কৰিলে ব্ৰেকেটৰ কাম প্ৰথমতে 0.25 প্লাস 25.25 25 4 গুণ 100 দুটাৰ আগত দশমিক আছে আৰু এটা শূন্য হ'ব 3 হ'ব 10 হ'ব কাৰণ 40ৰ এটা শূন্য আছে যোগ 25.25 এতিয়া এইটো সৰল কৰিলে আমি পাম 35.25 মানে আমি জানো 3 মাহ অৰ্থাৎ নতুন ব্যক্তিজনৰ বয়স হ'ল 35 বছৰ 3 মাহ অপশন নম্বৰ এ ইজ কাৰেক্ট নেক্সট কুৱেশ্যন and this is our last question এটা ঋতুত এটা স্থানীয় ক্ৰিকেট দলে 20খন খেল খেলিছিল তেওঁলোকে ইয়াৰ 25% খেলত জয়ী হৈছিল তেওঁলোক কিমানখন খেলত জয়ী হৈছিল মানে এটা সিজনেল খেলত IPLৰ সিজন চলে আৰু বেলেগ খেলৰ সিজন চলে ISL IPL PSL এইবিলাক সিজন চলে সিজনেল খেলত স্থানীয় ক্ৰিকেট দল এটাই 20খন খেল খেলিছিল তাৰে ভিতৰত 25% খেলত জয়ী হৈছিল 25% মানে হ'ল 100 ভাগিৰ 25 20ৰে 100 যাব 5 বাৰ 5ৰে 25 যাব 5 বাৰ মানে 5খন খেলত
জয়ী হৈছিল। এনে গম পাই 25% খেলত মানে 4/1 20ৰ 4/1 20ক 4টা ভাগ কৰিলে 5টাকে পৰিব, এটা ভাগ 5খনকে পৰিব, 5খন খেলত জয়ী হৈছিল। So thank you everyone, এইটো আছিল আমাৰ আজিৰ সেশন। যদি আপোনালোকৰ ভাল লাগিল তেনেহলে লাইক শ্বেয়াৰ কমেন্ট কৰিব আৰু চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰিব আৰু আপোনালোকে আমাৰ অসম জ্ঞান সৌৰভৰ যিটো আমাৰ অফিচিয়েল পেজ আছে হোৱাটছআপৰ, সেইটো ফলো কৰিবলৈ নাপাহৰিব। হোৱাটছআপত আপোনালোকে অসম জ্ঞান সৌৰভ বুলি সাৰ্চ কৰিব অসমীয়াত, আৰু তাত আপোনালোকে দৈনন্দিন কাৰেণ্ট এফেয়াৰ্স আৰু জেনেৰেল সায়েন্স, জেনেৰেল নলেজ, জেনেৰেল ষ্টাডিজ সকলোবিলাক কুৱেশ্যন আপোনালোকে পাব এক্সাম ৰিলেটেড। আৰু এনেকুৱা ধৰণৰ মেথছৰ আৰু কিছুমান ভিডিঅ' পোৱাৰ কাৰণে আপোনালোকে এই ভিডিঅ'টো লাইক কৰিব বেছিকৈ। ধন্যবাদ।